সেই কৃপাময় মহাকেদে পাইলা শান্তি প্ৰয়াসিত ভৈলায়াতি অস্থকণ্ঠ সুখাই মুখ সহিতে নোৱাৰে দুখ অপৰিলন্ত পৃথিৱীত ভৈল মহিত নাহি এক শ্ৰুতি জ্ঞান উৰি গৈলা ধাতু প্ৰাণ অজেন পাত ভৈল আয়ু নচাতনা হয় পায়ু মৃতকৰ যেন থান দেখি ৰাজা বিদ্যমান মৰে প্ৰাণেশ্বৰী আঠে বেঠে গলে কৰি অচিৰতহীন সন্ত দল নল উঠ উঠ প্ৰাণেশ্বৰী কান্দৈ ৰোহিতাস্য পুত্ৰ কৃষ্ণ অপৰায়ক তম পান কেনে বেদা সমিধান উটি যায় পুৰ প্ৰাণ আপুনি সৰ্বজান সৰ্বকালে বুজাম নামা তাতে তৰ সুখ অকিনু ভৈল নিদাৰুণ পতে কব নাই গুণ তমেব মাতা পিতা তমেব তমেব বন্ধু সখা তমেব তমেব বিদ্যা দ্ৰবিণং তমেব তমেব সৰ্বং মম দেৱ দেৱ বায়ু যময়গ্নি বৰুণ শশাংক প্ৰজাপতিষ্ঠং প্ৰপিতা মহেশ নমো নমস্তেস্তু সহস্ৰকৃত পুনশ্চ ভূয়োপি নমো নমস্তে। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই বিশেষকৈ তিনিটা উপাখ্যান লিখিছে। এক নম্বৰ হৰিচন্দ্ৰ, 2 নম্বৰ গজেন্দ্ৰ উপাখ্যান, 3 নম্বৰ অজামিল উপাখ্যান। এই তিনিটা উপাখ্যান লিখাৰ গুৰিতে এটা কাৰণ আছে যে আমাৰ যিহেতুকে শৰণত আমি কাই বাক্য মানে অৰ্পণ কৰিব লাগে, গতিকে কাইত কেনেকৈ অৰ্পণ কৰিব লাগিব তাৰ কাৰণে লিখিছে হৰিচন্দ্ৰ উপাখ্যান। হৰিচন্দ্ৰ উপাখ্যানৰ যোগেদি কাই কেনেকৈ অৰ্পণ কৰিব লাগিব তাকে দেখুৱাইছে। বাক্য কেনেকৈ অৰ্পণ কৰিব লাগিব তাৰ কাৰণে লিখিলে অজামিল উপাখ্যান, আৰু মনটো কেনেকৈ অৰ্পণ কৰিব তাৰ কাৰণে লিখিলে গজেন্দ্ৰ উপাখ্যান। গতিকে ৰজা হৰিশ্চন্দ্ৰই প্ৰতিজ্ঞা পালন কৰি তেওঁ সমস্ত সাৰ্বভৌম ৰাষ্ট্ৰ বিশ্বনাথ ঋষিক দিলে। বিশ্বনাথক দিয়াৰ পাছত তেওঁ ঘৰলৈ গ'ল, ৰাজকাঙলৈ গ'ল। ৰাজকাঙলৈ যোৱাৰ লগে লগে এতিয়া জানি হৈ পায় তেখেতে দেখিছে মুখখন চাইছে, কাৰণ প্ৰিয়জনে মুখখন চাই গম পায় তেখেতে কিবা হৈছে নেকি। সুধিলে আপোনাক কিবা হৈছে নেকি কওকচোন। এতিয়া গোটেই কথাখিনি ক'লে, সেয়া শৈবা তুমি আৰু মই আজিৰ পৰা ৰজাজনী নহয়, আজি মই প্ৰতিজ্ঞাবদ্ধ হৈ মই বিশ্বামিত্ৰক মোৰ সমস্ত ৰাজ্যভাৰ অৰ্পণ কৰিলোঁ।
এইবুলি কোৱাৰ লগে লগে ৰাণী হৈবাই হাঁহিয়ে তামে ক'লে, বৰ ভাল কাম কৰিলে, ইমান ভাল কাম কৰিছে, কিন্তু এটা কথা, সত্য কৰি এতিয়া আহিলে সত্য ৰক্ষা কৰাটো নিয়ম। এইদে বুলি ৰাণী হৈবাই বুজাইছে ৰজা হৰিশ্চন্দ্ৰক। মোৰ বাক্য ধৰি হৰি চিন্তা কৰি হৰা, অমৃত বাক্য সত্তৰে ৰক্ষা কৰা, যিটো পুৰুষৰ নষ্ট ভূমিকাৰ, লোকৰ উভজনী হুৱে জীৱন ধিক্কাৰ, নাহি নাহি আন ধৰ্ম সত্য ধৰ্ম বিনা, জানি আন নিচিন্তি বা বিয়োগ দক্ষিণা, অগ্নিহোত্ৰ কৰে যিটো পঢ়ে চাৰি বেদ, অত সমাজ আদি কৰি অবিচ্ছেদ, সকলো নিষ্ফল যাৰ লৰিলে বচন, হেন জানি সত্য ৰক্ষা কৰিও ৰক্ষণ। এইবুলি ৰাণী হৈবাই ৰজাক বুজাইছে, এটা সাহস দিছে, তুমি সত্য ৰক্ষা কৰিব লাগিব, কাৰণ যিসকলে সত্য ৰক্ষা কৰিব নোৱাৰে সেইসকল লোকৰো বৰ্জনী হৈ জীৱনত ধিক্কাৰ। কিন্তু মই জীয়াই থকা অৱস্থাত তোমাক লোকৰ বৰ্জনী হ'লে দিব নোৱাৰো, জীৱনটো ধিক্কাৰ কৰি দিব নোৱাৰো, তুমি সত্য ৰক্ষা কৰিবই লাগিব। অৰ্থাৎ গুৰুজনে হৰিশ্চন্দ্ৰ উপাখ্যানৰ যোগেদি ৰাণী হৈবাৰ চৰিত্ৰৰ যোগেদি আমাৰ সমস্ত জগতৰ ভাই মাতৃসকলৰ যিটো চৰিত্ৰ কেনেকুৱা হ'ব লাগিব, পতিব্ৰতা তিৰোতাবিলাকৰ চৰিত্ৰ কেনেকুৱা হ'ব লাগিব তাকে দেখুৱাইছে। গতিকে ৰজা হৰিশ্চন্দ্ৰই প্ৰতিজ্ঞা পালন কৰি এতিয়া তেওঁ ৰাজ্যভাৰ সমস্ত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ বিশ্বমিত্ৰক চন্দালে। বিশ্বমিত্ৰক চন্দ্ৰ দিয়াৰ পাছত তেওঁ গুচি গৈছে বনলৈ। যাওঁতে আকৌ বিশ্বমিত্ৰক গৈ পিনি তেওঁ যিখিনি পিন্ধা অলংকাৰ, সেই অলংকাৰখিনি তেওঁ কৈছে, তুমি এতিয়া ৰজা নহয়, তুমি মোৰ অধীনত আছা, তুমি মোৰ অধীনত আছা, আৰু তুমি সমস্ত ৰাজ অলংকাৰ খুলি ৰাজপাট খুলি মোক দি থৈ যোৱা, এইখিনি মোৰহে অধিকাৰ, তোমাৰ অধিকাৰ নহয়। এই বুলি কৈ এতিয়া বিশ্বমিত্ৰই ৰজাৰ পৰা গোটেইবিলাক লৈছে। গৈ থাকোঁতে এতিয়া ৰাণী হৈবা বিচাৰি তেওঁ ৰাজকাৰেঙত থকা লোক, গতিকে এনেকুৱা কষ্ট কৰি মনোকষ্ট হৈ পিনি তেওঁ গৈ আছে, যাব পৰা নাই, অলপ ঢেলি ঢেলি পৰি গৈছে। আৰু ৰজাই হৰিশ্চন্দ্ৰই তেওঁক ৰাণীক প্ৰবোধ দিছে, পানীত মুখত পানী দিছে, চিৰত পানী ছটিয়াই দিছে। গতিকে ইমান কষ্ট কৰি হ'লেও সত্য ৰেখা যে কৰিবই লাগিব, এইটোকে সিদ্ধান্ত দিছে। সত্যটো বৰ ডাঙৰ বস্তু, মাত্ৰ বোলা বাক্য নেৰিবা, সকলো নিষ্ফল যাৰ লৰিলে বচন, হেনজনী সত্য ৰক্ষা কৰি এখন। প্ৰকৃত সত্য ৰক্ষা কৰিবৰ কাৰণেই ৰজা হৰিশ্চন্দ্ৰই এনেদৰে তেওঁৰ নিজৰ বনলৈ গুচি গৈছেগৈ, আৰু তেখেতৰ ৰাণীকো হৈবাকো তেওঁ লগত লৈ গৈছে। যিখিনিলৈকে গৈছে গতিকে এতিয়া আৰম্ভ কৰক। কৃষ্ণ। কৃষ্ণ শুনেনে বাৰু? শুনিছেনে বাৰু? কৃষ্ণ শুনিছেনে বাৰু? হৈছে শুনিছেনে বাৰু বাপা? হয়, শুনিছো প্ৰভু, শুনিছো। কৃষ্ণ কৃষ্ণ। হয়, কৃষ্ণ। সৎকিবা কওক কৃষ্ণ। ৰত্নৰ সজ্জাত সুখ তাত নাহি পৰি দুখ, আজি পৃথিৱীত ধনী কৰি সুখে নিদ্ৰা গলি, অসংখ্যাত নাৰী জাত সৰ্বখনে সেৱৈ দুখ, মোৰ ধুৰীয়া ধুলে সুবৰ্ণৰ চতুৰ দোলে, অন্তে পুৰক ফুৰ নেত কান্দ আনে বুৰৈ, সিটো প্ৰাণ পতেশ্বৰী শান্তি যাইবে কেন কৰি, এখনে ভাগিল ৰথ কেনে যাইব দূৰ পথ, আহা বিধি কিনো দুখ হয়
কৈবাৰ মুখত মুখ ৰজা হৰিশ্চন্দ্ৰই ৰাণীৰ দুখ দেখি বুলি তেওঁ বিলাইছে, তেওঁ দুখ কৰিছে অনুভৱ। তুমি ৰাজপথে চৰি তুমি অলপ আগলৈকে তুমি ৰাজকাৰেঙত আছিলা, তুমি ৰাজকাৰেঙৰ পৰা ওলাই আহি পিনে এতিয়া তুমি ইমান কষ্ট কৰিছা, মোৰ ঘৰত তুমি সত্য ৰক্ষা কৰিবৰ কাৰণে তুমি কিমান কষ্ট নকৰিছা, এইবুলি ৰজা হৰিশ্চন্দ্ৰই আক্ষেপ কৰিছে। দিয়া কান্দ মহাৰায় ধাৰে লোহ বহি যায়। এগৰাকী প্ৰতিব্ৰতা সতী নাৰীৰ যিটো লক্ষণ, এই লক্ষণটো দেখুৱাইছে ৰাণী সৰুবাৰ যোগেদি। গতিকে আইসকলে বিশেষকৈ গুৰুত্ব দিব লাগিব ৰাণী সৰুবাৰ চৰিত্ৰৰ ওপৰত। ৰাণী সৰুবাৰে এতিয়াও স্বামীক বিচলিত হ'বলৈ দিয়া নাই। ইমান কষ্ট কৰি হ'লেও স্বামীৰ বিদ্যা ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰিছে। এগৰাকী প্ৰতিব্ৰতা নাৰীৰ এইটো লক্ষণ, যিমান বিপদ নহওক কিয়, যিমান সম্পদ নহওক কিয়, সকলো ক্ষেত্ৰতে বিপদে সম্পদে সকলো ক্ষেত্ৰতে স্বামীক সহায় কৰাটো হৈছে প্ৰতিব্ৰতা আই মাতৃসকলৰ প্ৰকৃত লক্ষণ। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই ৰাণী সৰুবাৰ চৰিত্ৰৰ যোগেদি জগতৰ নাৰীসকলৰ প্ৰতিব্ৰতা নাৰীসকলক কেনেকুৱা হ'ব লাগিব এই আদৰ্শটো দেখুৱাইছে মহাপুৰুষ। গতিকে আমাৰ আই মাতৃসকলে সকলোৱে ৰাণী সৰুবাৰ চৰিত্ৰটো অলপমান গুৰুত্ব দিব লাগিব। কৃষ্ণ কৃষ্ণ। হৰি ক্ষীৰ দেশৰ বাজে নাই ঠাই ৰাজে, ইখি চিন্তা মৰখি কৰিও বিমৰি, অহেন কুনি নিপবৰ গুণিৰন্ত নিৰন্তৰ, সাপ দীপা পৃথিৱীত ধানৰ নভৈল উচিত, অনেৰাই লৰি কিৰ হাত চিত কৰে উৎপাত, যাইব আবে কোন পুৰি পাইবে আখি ঘূৰি ঘূৰি, এহি বুলি নৰনাথ জানুত দিলন্ত নাথ, অনুগোপেৰি ক্ষীৰ ভয় দেখে ৰাজা তমোময়, প্ৰবন্ধে গুণত বসি মনত পুৰিল আখি, আছে পুৰি বাৰাণসী ষষ্ঠ ভৈলা মহাযতী, অপ্ৰণামিয়া কৃষ্ণ পাৱে ঝুমুৰি শংকৰে গাৱে, নায়ক চিত কৰি মুখে যোৱা জম কৰি, অতিশয় বৈভৱ যত সবে জানাই আশা সত, অয়ান চিন্তা পৰিহাৰি সবে গোলা হৰি কৃষ্ণ 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 কৃষ্ণ। এইটো হ'ল তাৎপৰ্য। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই এইদৰেই সংসাৰ বিষয় বাসনাৰ যে কোনো অস্তিত্ব নাই, এইবিলাক চব ভাষাভুষ, এইবিলাক চব জলপদ্ধতিৰ নিচিনা, এইবিলাকৰ প্ৰতি কেতিয়াও মানুহে আশা কৰিব নালাগে, এইবিলাকৰ প্ৰতি কেতিয়াও আসক্তি হ'ব নালাগে, এইবিলাকৰ প্ৰতি কেতিয়াও মোহ থাকিব নাপায়। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈছে যিমানবিলাক বিষয়ৰ বাসনা, এই সমস্তখিনি হৈছে আমাৰ মায়া। গতিকে সেই মায়াত নাথাকি আমি মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, ভগৱান কৃষ্ণক পাবৰ কাৰণে এটা উপায় দিছে মহাপুৰুষ মাধৱদেৱে। মহন্তৰ সংগে হৰি কথা ৰখে মূলক দিনেও ভাই, যে কি হ'ব মায়াক তৰিয়া ঈশ্বৰ কৃষ্ণক পাইবাক তাৰো উপায় নাই। ভগৱান কৃষ্ণক পোৱাৰ উপায় হৈছে
ভাৰতৰ পাশে মানৱ দিনৰ হৈছে একমাত্ৰ মহন্ত সংঘ সকলো সংঘ ল'ব লাগিব। মহন্ত সকলো সংঘ লৈ পিনি হৰি কথা ৰাখে ভগৱান কৃষ্ণৰ গৌৰী কীৰ্তনৰ ৰস পালন কৰিব লাগিব। গতিকে মহন্ত কাক কৈছে? মহন্ত মানে কৃষ্ণ পদমাত্ৰ সেৱা কৰে 1 নম্বৰ, সমস্ত কামনা পৰিহৰে 2 নম্বৰ, বেদ ব্যৱহাৰৰ কলাচিত হয়, বেদ ব্যৱহাৰ কেতিয়াও লংঘন কৰিব নালাগিব। কৃষ্ণ পদ সেৱা সুখম মানে পৰে অনুভৱ সৰ্বক্ষণে এই 5টা গুণ যাৰ গাত থাকে ইহাকো মহন্ত বুলিয়ে জানে নিশ্চয়। এইটোকে মহন্ত বুলি কৈছে। গতিকে মহন্ত সংঘ লৈ পিনি গ্ৰাম্য কথা পাতিব নাপায়। গ্ৰাম্য ঘৰত বিনাখন উত্তম শ্লোক গুণ অসমৰ সাধু সংগত, সাধু সংগত একমাত্ৰ ভগৱন্তৰ গৌৰী কীৰ্তনহে প্ৰকাশ পায়। গতিকে গ্ৰাম্য কথা পাতি সমন্বয় চলিব নালাগে। সেইকাৰণে শ্ৰীমন্ত গুৰুজনাই কৈছে শেষত পাঠ্যখনত, সেইকাৰণে যিমানবিলাক আমি দেখিছোঁ শুনিছোঁ, যত দেখা যত শুনা যত মনত গুণা সবেই দেখা পায়। মই সমস্তখিনি যিমানবোৰ দেখিছোঁ শুনিছোঁ ভাবিছোঁ যিমানখিনি কথা পাতিছোঁ সেই সমস্তখিনি মায়া। সেইকাৰণে সেইবিলাক চব বাদ দি একমাত্ৰ সকলোৱেই ভগৱানৰ নাম ল'ব লাগে। কৃষ্ণ কৃষ্ণ হৰি 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 ৰাম 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 এই উচ্চাৰণ কৰিব লাগে। এইখিনিকে সিদ্ধান্ত দিছে। কৃষ্ণ 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 কৃষ্ণ। আমি এতিয়া পদত আগবাঢ়িব লাগিব। কৃষ্ণ এৰা সম্বন্ধী মাতি লন্ত মহাৰাজে তই আমাৰ দেখোন থান বাৰাণসী বাজে পৃথিৱীত বহিৰ্ভূত সংসাৰতে সাৰ তাতে নাহিকে মনুষ্যৰ অধিকাৰ এৰাম সৰ্বকালে জাত বিশ্বনাথ অধিকাৰী তৈকে লাগি যাওঁ কবৰ নাৰী মই লৈয়া যাওঁ আবে কোমৰ ককুলা তোমাৰ বোলানে যাওঁ ধীৰে ধীৰে চলা এৰা পুত্ৰ কলে ধৰি লৰি লন্ত মহাভাগে মহাদয়ু যন্ত নিপ আগে আগে দ্বন্দ্বে কৰ পথতি নেক যাই বহি বঞ্চন্তৰ জনী মথ মণ্ডপ বহি কতো গৃহস্থৰ ঘৰে লন্ত গয়া বাক কত দিনানিপতিৰ পৰয়ুপবাস একোকে নপাই কতো ৰহি থাকা বনে হৰিৰ বিবৰ্ণ ভৈলে ৰৌদ্ৰ বৰিখনি এৰা নাহি অন্নবস্ত্ৰ গাঁৱে বাকলি বসন ভিক্ষায়ে ভোজন ভৈলা ভূমিত শয়ন
ভোজন ধুলায় দুখৰ কনো শ্ৰীনয়ন যায় হেন মহা দুখে কষ্ট জান্ত মহা কৃষ্ণ 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 প্ৰভু এয়া হৈছে সাংসাৰিক জীৱনৰ অৱস্থা। যিসকলে আমি সকলোৱে যিসকলে সংসাৰ কৰিছোঁ, সংসাৰৰ সুখ, সংসাৰৰ ভোগ, সংসাৰ ৰোগ এইবিলাকে কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰগুৰুজনাই এইখিনি কথাকে কৈছে। যিহেতুকে ৰজা হৰিশ্চন্দ্ৰই ৰাজ্যৰ বাহিৰৰ পথ আনিব লাগিব, তেতিয়া তেওঁ প্ৰতিজ্ঞা কৰিলে যে মোক ৭ লক্ষ স্বৰ্ণমুদ্ৰা তুমি দক্ষিণা হিচাপে দিব লাগিব, কিন্তু তোমাৰ এই ৰাজ্যৰ ভিতৰৰ নহয়, এই ৰাজ্যৰ বাহিৰৰ পৰা দিব লাগিব। এইখন এতিয়া তুমি যেতিয়া মোক দান দিয়াৰ লগে লগে এইখন ৰাজ্য মোৰ হ'ল, হাবুল ৰাষ্ট্ৰ মোৰ। গতিকে মোৰ ৰাজ্যৰ চাৰিসীমাৰ বাহিৰৰ পৰা তুমি ৭ লক্ষ স্বৰ্ণমুদ্ৰা মোক দিব লাগিব, গতিকে ভিতৰৰ পৰা নহয়। সেইকাৰণে মহাৰাজ হৰিশ্চন্দ্ৰ ৰজাই তেওঁ নিজ ৰাজ্যৰ পৰা তেওঁ ওলাই গুচি গৈছে। গৈ 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 বাৰাণসী পালেগৈ। বাৰাণসীৰ পৰা তেওঁলোকে গৈ আছে এটা পাহাৰ দেখিছে। পাহাৰটোৰ ওচৰতে গৈ পিনি তেওঁলোকে মাটিতে তেওঁলোকে ভাগৰত ক্লান্ত হৈ তেওঁলোকে বিশ্ৰাম কৰিব লগা হৈছে। গতিকে সংসাৰৰ সুখ হ'ল তেনেকুৱাই। সেইকাৰণে সুখ আৰু দুখ দুয়োটা মানুহৰ লগৰীয়া, কেতিয়াবা সুখ কেতিয়াবা দুখ, এইবিলাক হৈছে সাংসাৰিক জীৱনৰ অৱস্থা। সুখো সদায় নাথাকে, দুখো সদায় নাথাকে। তেনেকৈ দিন আৰু ৰাতি, দিন গ'লে ৰাতি, ৰাতি গ'লে দিন, ঠিক তেনেকৈ সুখৰ পথত দুখ, দুখৰ পথত সত্য। গতিকে সত্য ৰক্ষা কৰিবৰ কাৰণে ইমান কষ্ট ভোগ কৰিব লগা হৈছে ৰজা হৰিশ্চন্দ্ৰই। আৰু এই ক্ষেত্ৰত এটা কথা বিশেষ মন কৰিব লাগিব যে ৰাণী হৈবাৰে তেওঁ নিজৰ স্বামীৰ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে তেওঁ সহযোগী হৈ পিনি ইমান কষ্ট ভোগ কৰিব লগা হৈছে। ইমান কষ্ট কৰি হ'লেও সত্য ৰক্ষা কৰিবৰ কাৰণে অনুৰোধ দিছে। তেওঁ কৈছে মোৰ কথা চিন্তা নকৰিবা, তুমি সত্য ৰক্ষা কৰিব লাগিব। সত্য ৰক্ষা নকৰিলে তোমাৰ জীৱনটো বিফল হ'ব। গতিকে সত্য ৰক্ষা কৰিবৰ কাৰণে ৰাণী হৈবাৰে অনুৰোধ দিছে ৰজাক। ইয়াৰ পৰা এইটোকে আমাক বুজাইছে গুৰুজনাই যে যিমানবিলাক প্ৰতিব্ৰতা নাৰী আছে, সকলোবিলাকে নিজৰ স্বামীৰ সত্য ৰক্ষা কৰিবৰ কাৰণে যিমান পাৰে সিমান সহায় কৰিব লাগিব। গতিকে ৰাণী হৈবাৰ চৰিত্ৰৰ যোগেদি প্ৰতিব্ৰতা নাৰীৰ চৰিত্ৰ কেনেকুৱা, এই চৰিত্ৰটোকে ভালকৈ দেখুৱাই দিছে গুৰুজনে। কৃষ্ণ 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 কৃষ্ণ। এৰাম কতদিনে পাইলা গয়া উৰিবাৰাণসী আগভেন্তি বিশ্বামিত্ৰ ঋষিয়া সেৱকী নিপতিৰ সিংহ ৰীলসৰ্বগাও অপ্ৰদক্ষিণে ঋষিৰণ লীলা দুই পাও এৰাম ভাজায় কহিতে প্ৰণা নীলাম মহাবলী ঋষিক কুলন্ত ৰাজা কৰি কৃতাঞ্জলি অপাদ্য দিব হেন নাহি একো ধন অৰ্ঘৰয় পাখে গুৰু লয়ো একো জন হাজা কপুত্ৰ কলোৱা নুহি মোৰ প্ৰাণ
বুলি উপজান্তে যদি কি যদি কাৰ্য থাকে আন অৰিষিয়ে বুলন্তয়ান নাহি প্ৰয়োজন যেন লাগে দিও মোক দক্ষিণাৰ ধন ৰাম আপোনাৰ মুখে শান্তা কৰি দিলি আখ আজি এবেনি পতি সম্পূৰ্ণ ভৈল মাথ দিনা চাৰি ভৈলে আখি আছো বাট চাই চাহন্তে তোক আখি অদোষায় রাম যেন বুলি আশায়াবে কুমারা তাহাক জান্ত কৰি দিও পদ জ্ঞৰ দক্ষিণাক আজি আউৰ ভান্দিছে ন পাক মহাৰাজ দক্ষিণাৰ পদে আইলো এৰি ৰাজ কাজ হে ৰাম ৰাজা বোলে যদি আজি পূৰ্ণ ভৈল মাথ আৰু কিছু বুলি দেমু হৰ নাহি সাপ কিন্তু আছে দেখা দুই পৰসীমা ইয় বেলি খানি মোক কৰিও ক্ষমা কৃষ্ণ 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 ৰজা হৰিশ্চন্দ্ৰ পৃথিৱীলৈ গৈ 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 বাৰাণসী পাইছেগৈ বাৰাণসী পাৰ হৈ গৈছে তাৰ আগতে বিশ্বামিত্ৰ ঋষি ৰৈ আছে বিশ্বামিত্ৰ ঋষি আগবাঢ়ি ৰৈ আছে বিশ্বামিত্ৰ দেখি ৰজা হৰিশ্চন্দ্ৰই পুত্ৰ ভাৰ্যা সলনিকে প্ৰদক্ষিণ নকৰি পিনি তেওঁক সেৱা লৈছে আৰু বিশ্বামিত্ৰই ক'লে যে তুমি এতিয়া এমাহ পূৰ্ব হৈ গ'ল এমাহৰ মূৰত তুমি দক্ষিণা দিম বুলি কৈছা তোমাক দক্ষিণা দিয়া ৰজাই কৈছে যে মই তাক কেনেকৈ কি কৰিম এতিয়া গতিকে তুমি মোৰ পুত্ৰ ভাৰ্যাকে তুমি গ্ৰহণ কৰা বৰ্তমান তেওঁ ক'লে মোক একো নালাগে বিশ্বামিত্ৰই কৈছে মোক দক্ষিণাহে লাগে মাত্ৰ দক্ষিণাৰ বাহিৰে মোক একো নালাগে এই বুলি কৈছে গতিকে ৰজাই এতিয়া চিন্তা কৰিছে যে কি কৰা যায় এতিয়া কেনেকৈ কি কৰিম এতিয়া এই বুলি চিন্তা কৰিছে ৰজাই কৃষ্ণ কৈছে এৰাম এই হব বুলি ঋষি মাতিলা ৰাজাক পাক দিয়া কবয়া দৰাৱা শুনাক ইবুলিও আছিলে পাপ জাপ সৰ্বনাশ কৰোতে দিয়া ব্ৰহ্মশাপ এৰাম হেন বুলি বিশ্বামিত্ৰ অখিলা নগৰ নিপতিক পাইলাই আখি মহাচিন্তা জৰ
ঘূৰ যেন ঘূৰ নিঘাত পৰিলয় আখি মাথে অধমুখে বসিয়া গুণন্তন নাথে এৰাম পুনৰ কৰ্ম কৰোৱালে যাইবো কৈক লাগি কৈত মিত্ৰ আছে কৈত ধন পাইবো মাগি। কৃষ্ণ 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 কৃষ্ণ। ৰজা হৰিশ্চন্দ্ৰই পৌৰমুখে তেওঁ বহিছেগৈ এঠাইত। পৌৰমুখত বহি পিনে তেওঁ চিন্তা কৰিছে, মই ক'ত ধন পাম, ক'ত মিত্ৰ আছে মোৰ মিত্ৰই মোক কিমানখিনি ধন দিব, কি কৰা যায় এতিয়া। এই চিন্তাত ক্লিষ্ট হৈ আছে ৰজা হৰিশ্চন্দ্ৰই। ইফালে বিশ্বামিত্ৰটোক কৈছে, বিচাৰিছে এতিয়া মই একো নালাগে, তুমি প্ৰতিজ্ঞা পূৰণ কৰি এমাহৰ ভিতৰত তুমি এতিয়া মোক 70,000 স্বৰ্ণমুদ্ৰা দিয়া। গতিকে বিশ্বামিত্ৰৰ এই কথাখিনি শুনি ৰজাই চিন্তা কৰিছে এতিয়া কি কৰা যায় এতিয়া। এইবুলি পৌৰমুখে বহি পিনি তেওঁ চিন্তা কৰিছে। কৃষ্ণ। আপোনাৰ মুখে মহি বুলি আছো যাক কেন মতে দিব আজি সিটো দক্ষিণাক এৰাম কত পদৰ্থনা কহি বুঢ়ী ক্ষীৰ এক মনে বোলো এৰু আপোন শৰীৰ তথাপিত ব্ৰহ্ম কথা কিবে মোক ৰহি যত বংশ হইবে তাক মাৰিবে কৌদহি এৰাম ব্ৰহ্ম পৰহিলে মূৰ নুহিবে নিস্তাৰ কত জন্ম পলু হইয়া থাকিব বিস্তাৰ এই বুলি মনে মনে গুণন্ত পতি এবে কোনো উপায়ে ন যাই গতি। ৰজা হৰিশ্চন্দ্ৰ বিপদত পৰিছে এতিয়া। তেওঁ ভাবিছে মই কি কৰোঁ এতিয়া। ইফালে বিশ্বামিত্ৰই এইটো কৈছে, মই পুনৰ তোমাক অভিশাপ দি পিনি তোমাক ধ্বংস কৰি পেলাম। গতিকে দক্ষিণা দিব নোৱাৰিলে অভিশাপ দিব। দক্ষিণা দিবলৈ এতিয়া কোনো যোগাৰ কৰিব পৰা নাই, বিপদত পৰিছে। গতিকে তেওঁ কৈছে যে মই এতিয়া জলাবাক্য যদি এৰি দিওঁ তেতিয়া মই আপদ পতিত হ'ম, মই যমঘৰত থাকিব লাগিব। গতিকে কি কৰা যায় সেইটোকে চিন্তা কৰি তেওঁ উপায় নাপায় বুলি তেওঁ চিন্তা কৰি আছে। বহি পিনি কি কৰা যায়, কি কৰিলে মই পাপৰ পৰা নিস্তাৰ পাম, কি কৰিলে মই জলাবাক্য ৰক্ষা কৰিব পাৰিম, এই চিন্তাত তেওঁ উন্মুখ হৈ পৰিছে এতিয়া। কৃষ্ণ। ব্ৰহ্ম পৰহিলে মূৰ নুহিবে নিস্তাৰ কত জন্ম পলু হইয়া থাকিব বিচাৰ এই বুলি মনে মনে গুণন্ত নিপতি এবে কোনো উপায়ে ন যাইব গতি এৰাম আপোনাক বিকি ব্ৰাহ্মণৰ সুযোধাৰ
আতপরে বুদ্ধি আন নাহিকে আমার মূল ভাগ্য যেন হোক পুরুষ এরাও এতে কবুলন্তে আখি প্রদেখিল কুক এরা মাপগুল হরিল দেখন্ত অন্ধকার হেন দেখি চিত্ত আর নকহে সৈবাৰ কৃষ্ণ 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 ৰজাই চিন্তা কৰিছে মই যদি বিজ্ঞা ৰক্ষা কৰিব নোৱাৰো মই নৰকত যাব লাগিব নৰকত গৈ বিষ্ঠা পঢ়ুৱাই থাকিব লাগিব গতিকে কি কৰা যায় এতিয়া চিন্তা কৰিলে যে মই নিজকে বিক্ৰী কৰি দিওঁ নিজকে বিক্ৰী কৰি হ'লেও মই প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগিব এই বুলি তেওঁ সিদ্ধান্ত কৰিছে নিজক বিক্ৰী কৰিবৰ কাৰণে তেওঁ চিন্তা কৰিছে এতিয়া কৃষ্ণ লুটকে পুৰি লয় আখি গদ গদ মাত ধীরে ধীরে সুন্দরী নিকবুলিলন্ত এরা কার্য সময়ত কেনে ভৈলহত বুদ্ধি আপদ ব্যাধির ধৈর্যকে আপুধি মূঢ় বাক্য ধরা প্রভু চিন্তা পরি হরা অঙ্গীকৃত সত্তরে রক্ষা করা কৃষ্ণ 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 ৰাণী শৈবায়ে ৰজাৰ এই অৱস্থা দেখি পিনি তেওঁ কাকতি কৰি পিনি কৈছে যে হে প্ৰভু মই তোমাৰ অৱস্থা বুজি পাইছো কিন্তু তুমি এনেকৈ বিপদ হ'লেও তুমি সত্যৰ পৰা তুমি বিচুৰি যাব নোৱাৰিলা গতিকে মই তোমাক কৈছো তুমি যি অংগীকাৰ কৰিলা এই অংগীকাৰ তুমি ৰক্ষা কৰিব লাগিব গতিকে মই তোমাক প্ৰবোধ দিছো শুনা এইবুলি তেওঁ কিবা প্ৰবোধ দিব তেওঁ ক'বতে কৈছে এৰাম যিটো পুৰুষৰ নষ্ট ভয়লাই অংগীকাৰ লোকৰ বৰ্জন হৈ জীৱন ধিকাৰ নাহি নাহি আন ধৰ্ম জানা সত্য বিনা জানি আনি নিচিন্তিবা দক্ষিণা অগ্নিহোত্ৰ কৰে যিটো কৰে চাৰি বেদ যক মহাদান আদি কৰি অবিচ্ছেদ সকল নিষ্ফল যাৰ লৰি বচন হেন জানি সত্য প্ৰভু কৰিও ৰক্ষণ কৃষ্ণ 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 তাৎপৰ্যমূলক কথা কৈছে বাপ ৰাণী শৈবায়ে ৰজাক প্ৰভু দিছে এই বুলি এই প্ৰভু যিসকল ব্যক্তিয়ে যিসকল পুৰুষে মনা বাক্য পালন কৰিব নোৱাৰে প্ৰতিজ্ঞা কৰি প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে সেইসকল লোকৰো বৰ্জনে হৈ জীৱনৰ ধিক্কাৰ সমস্ত সমাজে তেওঁক বৰ্জন কৰিব আৰু ধিক্কাৰ দিব যে ৰজা হৰিশ্চন্দ্ৰই প্ৰতিজ্ঞা কৰি প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰিলে গতিকে ধন্য ধিক ৰজা ধিক হৰিশ্চন্দ্ৰ বুলি
শিক্ষা দিব। গতিকে মই জীয়াই থকা অৱস্থাত মই তোমাক এনেকুৱা বচাবলৈ দিব কেতিয়াও নোৱাৰোঁ, এইবুলি ৰাণী হৈবাই তেওঁক প্ৰবোধ দিছে। গতিকে ইয়াৰ পৰা এইটোকে বুজাইছে যে আমাৰ সমাজত যিসকল লোক আছে, আমি যিবিলাক আছোঁ লোক, এই সকলো লোকেই কেতিয়াবা তেনেকুৱা বিপদত পৰিব পাৰে। তেনেকুৱা বিপদত পৰিলেও যাতে ৰাণী হৈবাই যেনেকৈ প্ৰবোধ দিছে, এনেকৈ আমাৰ প্ৰায় মাতৃসকলে নিজৰ নিজৰ স্বামীসকলক তেনেকৈ সত্য ৰক্ষা কৰিবৰ কাৰণে প্ৰবোধ দিব লাগিব, সহায় কৰিব লাগিব, সাহস দিব লাগিব। গতিকে আমাৰ শৰণত 12টা শপত খাওঁ। এই শৰণত 12টা শপত খাওঁ। এই 12টা শপত ৰক্ষা কৰাৰ ক্ষেত্ৰত স্বামীজনক আইসকলে, নিজৰ স্বামীক আইসকলে ৰক্ষা কৰিবৰ কাৰণে প্ৰবোধ দিব লাগিব তেনেকৈ। গতিকে ৰাণী হৈবাৰ চৰিত্ৰৰ যোগেদি আমাৰ সংসাৰৰ যিসকল মাতৃ আছে, যিসকল প্ৰতিব্ৰতা তিৰোতা আছে, এই প্ৰতিব্ৰতা আইসকলে নিজৰ স্বামীক এনেকৈ প্ৰবোধ দি প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে সাহস দিয়াটো দিবৰ কাৰণে মহাপুৰুষজনে আমাক উপদেশ দিছে। যিসকলে প্ৰতিজ্ঞা ৰক্ষা কৰিব নোৱাৰে, সেইসকলে যদি 4 বেদ 4 যদি মুখস্থ কৰে, পঢ়ে, অগ্নিহোত্ৰ আদি কৰি যিবিলাক যজ্ঞ আছে, এই যজ্ঞবিলাকো যদি কৰে, সকলো নিষ্ফল তাৰ নৰিলে বচাওঁ। এই সকলোবিলাক নিষ্ফল হৈ যাব। এই যজ্ঞ কৰি যিখিনি ফল পাইছিলা, শাস্ত্ৰ পাঠ কৰি যিখিনি ফল পাইছিলা, এই সমস্তখিনি নিষ্ফল যদিহে তেওঁ সত্য ৰক্ষা কৰিব নোৱাৰে। গতিকে সেইকাৰণে সত্য কি বস্তু, সত্য ৰক্ষা কৰিবৰ কাৰণে কি কৰিব লাগিব, এইটোকে মহাপুৰুষজনে এই কাহিনীটোৰ যোগেদি আমাক বুজাইছে বাপসকল। সেইকাৰণে আমাৰ সবে ক'লে বোলা বাক্য তুমি নেৰিবা, বোলা বাক্য নেৰিবা। আমাৰ সেইকাৰণে বিশেষকৈ শৰণত আমাৰ যি 12টা শপত খাওঁ, এই 12টা শপত খোৱাৰ আছে। গতিকে এই 12টা শপত যদি আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ কাৰণে এই উপাখ্যানৰ যোগেদি আমাক বুজাইছে যে সেই বাপসকল, সেই আইসকল আপোনালোকে এই 12টা শপত খালে শৰণত, এই শৰণত খোৱা শপতখিনি ৰক্ষা কৰিবৰ কাৰণে প্ৰাণ যোগ তথাপিতো আমি সত্য ৰক্ষা কৰিবই লাগিব। এইটোকে দেখুৱাইছে মহাপুৰুষজনে। কৃষ্ণ 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 কৃষ্ণ। এরাম কীর্তি নামে রাজা আসিল পূর্বত, শত শ্রমেধ আস হরিল বিধিবত। আৰু এক ৰাজকীয় মনে কৰিছা, স্বৰ্গ হন্তে পৰিল বাৰে কবুলিছা। সত্যে নেই উদক, সত্যে আদগতি, হেন জানি সত্য কৰা শিৱে কৰা কৃষ্ণ 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 কৃষ্ণ। এইটো ৰাণী হৈবাই ৰজাক উপদেশ দিছে। কীৰ্তিমন্ত নামে ৰজা আছিলে পূৰ্বত, শত অশ্বমেধ আচৰিলে বিধিমত। কীৰ্তিমন্ত নামৰ এজন ৰজা আছিলে। সেই মহাৰাজ ৰাণী হৈবাই বুজাইছে ৰজা হৰিশ্চন্দ্ৰক, এই মহাৰাজ সত্য কৰি সত্য ৰেখা কৰিব নোৱাৰে। কি শুনকচোন, মই কথা কওঁ। প্ৰাচীন কালত কীৰ্তিমন্ত নামে এজন ৰজা আছিলে। এই ৰজাজনে বিধিপূৰ্বক নীতি নিয়ম মানি লৈ পিনি 100টা অশ্বমেধ যজ্ঞ পাতিলে। কিন্তু আৰু একো ৰাজকীয় কৰিব ইচ্ছা, তেওঁ আৰু এটা ৰাজকীয় যজ্ঞ কৰিম বুলি মনতে ভাবিছিলে, কিন্তু সেইটো মিছা কথা ক'লে। তেওঁ ভবাই নাই, এনেও ক'লে কথাটো।
স্বৰ্গতে পৰিলে বাৰে কবলৈ বিচাৰে। এই এবাৰ মিছা কথা কোৱাৰ কাৰণে স্বৰ্গৰ পৰা তেওঁ নৰকামী হ'ব লগা হ'ল, পৰি গ'ল। অৰ্থাৎ ইতিমধ্যে ৰজাই এশটা বিধিমতে এশটা আচৰণযোগ্য পাতিলে, আচৰণযোগ্য পাতি যিখিনি ফল পালে, কিন্তু তেওঁ এনেই মিছাকে ক'লে যে মই আৰু এটা আদেশযোগ্য পাতিম বুলি ভাবিছিলোঁ বুলি মনে মিছা কথা ক'লে। এই মিছা কথা কোৱাৰ কাৰণে তেওঁ স্বৰ্গৰ পৰা লগে লগে নৰকামী হৈ পৰি গ'ল। গতিকে সেইকাৰণে এবাৰ মিছা কথা কোৱাৰ কাৰণে যিমানবিলাক পুণ্য অৰ্জন কৰিছিল, এই পুণ্যবিলাক লগে লগে চন্ন হৈ গ'ল। সেইকাৰণে সেই ৰজা স্বামীক বুজাইছে, সেই স্বামী তুমি ইতিমধ্যে প্ৰতিজ্ঞা কৰিছা সাগৰ ৰাষ্ট্ৰ দি পিনি ৭০,০০০ নম্বৰ দিম বুলি। গতিকে দক্ষিণা হিচাপে দিম বুলি যিখিনি প্ৰতিজ্ঞা কৰিছা, সেই প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগিব, নহ'লে তোমাৰ সেই একে অৱস্থা হ'ব। গতিকে মই জীৱন্ত কালত মই জীয়াই থকা অৱস্থাত মোৰ স্বামীক কেতিয়াও মই তেনেকুৱা হ'বলৈ দিব নোৱাৰোঁ। গতিকে সেই মহাৰাজ তুমি চিন্তা নকৰিবা, তুমি নিজকে বিক্ৰী কৰা, আমাক বিক্ৰী কৰি হ'লেও তুমি প্ৰতিজ্ঞা ৰক্ষা কৰিব লাগিব। এই বুলিও এই কাহিনীটোৰ যোগেদি মহাৰাজ ৰজাক মানে হৈ বুজাইছে কথাখিনি। শুনাবচনে কবুলো চৰণক ধৰি বুলিবা কথান্তেলো তক পৰে জৰি এৰা উভতি ক্ৰন্দন আখে মনত আখুখে মাতি বেনুৱাৰী আছি লন্তয় ধুমুকে মুখকে ভেন্ত লগদ গদ কৰৈ মাত আঞ্চলে মুচিল মুখ দুনাই বুলিলাত এৰা উপজিল পুত্ৰ ৰাজা এতে কবুলন্তে পৃথিৱী কমকি পৰিল কান্দন্তে আৰয়ক বুলিবাক নাপাৰি সুন্দৰী অনন্ত বিলাপনিপ তীৰ পাৱে ধৰি এৰাম হেন দেখি নিপতিৰ মন তয়া সুখ মহাদৈক তুলি বস্ত্ৰে মুচিলন্ত মুখ কৃষক কান্দক বান্ধৈ বুলিও সতৰ পুত্ৰৰ যে নাম লৈলি আগত কুমাৰ এৰা কিবা গুণী পৃথিৱীত পাৰ লোটালতি শীঘ্ৰে পানে চৰি কহ প্ৰাণ যাই ফুটি তুমি কত গেলি ভৈলা হয়বা সন্ধ্যুক্ষণ অল্প কৰি নিপতিক বুলিলা বচন The person you are speaking with has put your call on hold. Please stay on the line. মহন্ত জনৰ হুয়ে হেন সেউচিত
পুত্ৰ প্ৰয়োজন দিহা কৰা কৰয় ভাজ্যাক সিটো সিদ্ধি ফলে আবে এৰিও আমাক আনয় একো পায় নে দেখো আতবিনা আমাক বিক্ৰয় কৰি দিও কদক্ষিণা। কৃষ্ণ 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 কৃষ্ণ। এয়া হৈছে সত্য ৰক্ষাৰ কাৰণে সাহস। ৰাণীৰ শৈবাই এইখিনি কথা ক'বলৈ তেওঁ কান্দি কান্দি মুখ পৰি গ'লো। কিছুদেৰি পাছত তেওঁ সুস্থ হৈ বুলি তেওঁ কৈছে যে এইটোকে তুমি প্ৰতিজ্ঞা কৰিলা সকলো কথা মতে দিম বুলি দক্ষিণা হিচাপে। কি কৰা যায় চিন্তা কৰি ক'লে তুমি তোক বিক্ৰী কৰি দিয়া আৰু মোকো বিক্ৰী কৰি দিয়া। আমাক বিক্ৰী কৰি হ'লেও তুমি সত্য ৰক্ষা কৰিবই লাগিব। এনেকুৱা ধৈৰ্য, এনেকুৱা সাহস, এনেকুৱা সৎবুদ্ধি এগৰাকী সতী তিৰোতাৰ বাহিৰে অন্য কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে ৰাণীৰ শৈবাৰ চৰিত্ৰৰ যোগেদি মহাপুৰুষ গুৰুজনে সতী মাতৃৰ যিটো লক্ষণ, সতী মাতৃসকলৰ যিখিনি কৰ্ম, সতী মাতৃবিলাকৰ যিটো সাহস সেইখিনি দেখুৱাইছে। গতিকে ৰাণীৰ শৈবাৰ চৰিত্ৰৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই সতী ব্যক্তি তিৰোতাসকলৰ যিখিনি গুণ থাকিব লাগে, গুণ হ'ব লাগে, সেইখিনিকে দেখুৱাইছে ভালকৈ। কৃষ্ণ কৃষ্ণ। সম্ফল দক্ষিণা দিয়া খুজি মোৰ বাক্য কৰা প্ৰভু পূৰ্বাপুৰ বুজি কৃষ্ণ কৃষ্ণ আগত থাকি আহিলে আপোনাৰো সত্য ৰাশি থিৰ কৰি সেয়া কৃষ্ণ মাধৱ 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 কৃষ্ণ আপোনাৰ সত্য ৰাখি থিৰ কৰি হিয়া নেওচনি লৈয়া যাওঁ তুমি মাত্ৰ জিয়া ৰাম আমাৰ নিমিত্তে তুমি এৰিও বিমল মই হেনো ভাজ্যা প্ৰভু পাইবা জনিত মন অযোগ্য হোক সম্ফল দক্ষিণা দিয়া খুজি মোৰ বাক্য কৰা প্ৰভু পূৰ্বাপৰ বুজি ৰাম গুণা সভা সদ মহা জনৰ ধৰ্ম প্ৰাণান্তিক দুখ পাইলে নিৰয় সত্যক ভৌম ৰাজপদ পুত্ৰ ভাজ্যা যত চান্দালত পুনক বিকিলা সত্য হেন জানি মহাজনে নেৰিবা সত্যক সত্য শাস্ত্ৰ তত্ত্ব জানি ভজিও হৰিক
অকৃষ্ণৰ ভকতি সত্য ধৰ্ম অনুপাম জানি উচ্চ কৰি ৰাখি বোলাৰা কৃষ্ণ 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 অনন্তকো দুখ পালে নৰ সত্য কওঁ। এই কথাটোৰ যোগেদি কি কৈছে, মহাজনসকলৰ ধৰ্ম হৈছে ভগৱান কৃষ্ণৰ প্ৰতি ভক্তি কৰা। অনন্ত ভক্তি হৈছে মহাজনসকলৰ ধৰ্ম। এই ধৰ্ম ৰক্ষা কৰিবলৈ হ'লে প্ৰাৰম্ভিক যিটো দুখো, কাৰণ যোৱা পৰ্যন্ত যে দুখো হয় তথাপি সত্য ৰূপত নাথাকিব। এই হৰিচন্দ্ৰ ৰজাৰ আখ্যানটোৰ যোগেদি গুৰুজনে সত্য ৰক্ষা কৰিবৰ কাৰণে কি কৰিব লাগিব, সত্য ৰক্ষা কৰিলে কি হয়, সত্য ৰক্ষা নকৰিলে কি হয়, এই গোটেইখিনি কথা আমাক দেখুৱাইছে মানসৰ। গতিকে সত্য ৰক্ষা কৰিবৰ কাৰণে যদি প্ৰাৰম্ভিকো দুখ হয় তথাপি সত্য ৰক্ষা কৰিব লাগিব। এই চিন্তা কৰিয়েই ৰজা হৰিশ্চন্দ্ৰই চন্দালৰ ওচৰত নিজকে বিক্ৰী কৰিছে, ব্ৰাহ্মণৰ ওচৰত নিজৰ ভাৰ্যা বিক্ৰী কৰিছে, নিজৰ ল'ৰাক বিক্ৰী কৰিছে। বিক্ৰী কৰি হ'লেও সত্য ৰক্ষা কৰিহে আহিলে। এই অধ্যায়ৰ যোগেদি, এই কাহিনীটোৰ যোগেদি ভক্তসকলক আমাৰ মহাপুৰুষে আমাক সকীয়াই দিছে, আমাক সিদ্ধান্ত দিছে। সেই ভক্তসকল মোৰ আছে সকলোৱে একান্ত ভক্ত হ'বলৈ হ'লে, ভগৱান কৃষ্ণক ভজিবলৈ হ'লে সত্য ৰক্ষা কৰিব লাগিব। গতিকে আমাৰ শৰণত যি 12টা শপত খাওঁ, এই 12টা শপত ৰক্ষা কৰিব নোৱাৰিলে ভক্তি ভ্ৰষ্ট হয়, ভক্তি ব্যভিচাৰ হ'ব। সেইকাৰণে ভক্তি ব্যভিচাৰ হ'ব যাতে নালাগে তাৰ কাৰণে এই কাহিনীটোৰ যোগেদি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাক উপদেশ দিছে বাটখন। গতিকে আমাৰ সাংসাৰিক লোকসকলৰ কেতিয়াবা সত্য ৰক্ষা কৰিবৰ কাৰণে এনেকুৱা বিপদ আহিব পাৰে, কিন্তু এনেকুৱা বিপদ হ'লেও এতিয়া সেই হৰিচন্দ্ৰ ৰজাৰ কাহিনীটো মনত পেলাব লাগিব। ৰজা হৰিশ্চন্দ্ৰই কেনেকৈ কিমান বিপদ হ'ল। এজন সাৰ্বভৌম ৰাষ্ট্ৰৰ এখন এজন অধিকাৰী আছিলে, তেনেক্ষেত্ৰত তেওঁ ইমান কষ্ট কৰি, ইমান কষ্ট স্বীকাৰ কৰিলেও নিজকে বিক্ৰী কৰিলেও সত্য ৰক্ষা কৰি আহিছে। গতিকে সকলো নিষ্ফল যায় লৰিলে বচন, সেনেজনী সত্য ৰক্ষা কৰি ৰক্ষণ, সেনেজনী সত্য ৰক্ষা কৰি ৰক্ষণ বুলি মহাপুৰুষে সিদ্ধান্ত দিছে। প্ৰাণান্তিক দুখ যদি আহে, প্ৰাণান্তিক দুখ পালে সত্য ৰক্ষা কৰিব নোৱাৰিব। এই ভক্তসকলৰ বা মহাপুৰুষে আমাক সিদ্ধান্ত দিছে, যিসকলে সত্য ৰক্ষা কৰিবলৈ ইচ্ছা কৰিব, যিসকলে প্ৰাণান্তিক দুখ যদি আহে সেই দুখখিনিকো সাধাৰণ বুলি গণ্য কৰি পিনি সত্য ৰক্ষা কৰিব লাগিব। এইটোৱে মহাজনকৰ ধৰ্ম। মহাজনকৰ ধৰ্মনো কি তাকেই মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই বুজাইছে। কৃষ্ণ 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 পাতিয়ে বাবু কৃষ্ণ দোহাই দিয়ক কৃষ্ণ কৃষ্ণ মানা হ'ব। আমি তেতিয়াহ'লে দোহাই বুলি কৈছো কৃষ্ণ হেন জানি মহাজনে নেৰিবা শাস্ত্ৰ তত্ত্ব জানি ভজিও হৰিক অকৃষ্ণৰ ভকতি সত্য ধৰ্ম অনুপাম জানি উচ্চ কৰি ডাকি